পাত লৈছো সোমবাৰ দিবলৈ ইফালে কুমুৰা এয়া মাংসখিনি চাওক সকলোকে নমস্কাৰ জনাইছো মোৰ আনিটি ব্লগ ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো এয়া ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ কৰিছো তাৰ মানে এতিয়া ধুনু স্কুলত থব যাওঁ এয়া যেহেতু অংগনবাড়ীত লৈ গৈ আছো তাৰ মানে স্কুল ড্ৰেছ দিছে কিন্তু তাই ড্ৰেছটো অকণমান ডাঙৰ হৈছে চিলোৱা নাই চিলাব লাগিব আৰু আজি ইমান দিনৰ পিছত ৰ'দ দিছে যোৱাকালিও দিছিলে অকণমান আজিও দিছে ইমান ধুনীয়াকৈ ইমান ধুনীয়া লাগিছে চাওকচোন ৰাস্তা পৰিৱেশটো আমাৰ ধুনুক থৈ আহোঁ স্কুলত তাৰপিছত বহুত কাম আছে মই আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু আজি ছাগলীকেইটা বান্ধি থৈ অহা নাই যাইকে ছাগলী বান্ধিব লাগিব কাপোৰ ধুব লাগিব আৰু এই পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া লাগিছে ৰাস্তাৰ ধুনুক থৈ আহিলোঁ আৰু এয়া ঘৰ আহি পালে আমাৰ ৰাস্তা তাই ইমান কান্দিছে বেচেৰি তাই থাকিব নোখোজে মোক ৰখাই ৰাখে মানে মই বহি থাকিব লাগে ওচৰত তো মই থৈ আহিলোঁ মোৰ যিহেতু কাম আছে ছাগলী বান্ধিব লাগিব এতিয়া মই ছাগলী বান্ধোগৈ ঘৰত আহি পালোঁ কাপোৰো আছে ধুবলৈ তো মই আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাগলী লৈ আনিলোঁ বান্ধিবৰ কাৰণে এজনী তাতে বান্ধিছোঁ আৰু এজনী ইয়াতে দিওঁ য'ত লাগিব নহ'লে ওচৰত দিলে অকণমান দূৰে দূৰে দি দিওঁ টাঙনটো আনিবলৈ পাহৰিলোঁ ইটাৰ লগতে দিছোঁ ইটাই বেষ্ট যিহেতু বৰষুণ দি আছে মাটিখিনি ভিজি গ'ল সেইকাৰণে ধুনীয়াকৈ ইয়াত খাই গ'ল দি দিলোঁ বান্ধি ইয়াৰ মানে গৰম লাগিছে ছায়া বিচাৰি ফুৰিছে এয়া চব ছায়া পৰা জেগাতে দিছোঁ বাৰু এতিয়া ধুনীয়াকৈ খাই থাকক মই যাওঁ মোৰ কাম কৰিবলৈ কাপোৰ ধুবলৈ আছে এতিয়া তাড়াতাড়ি কাপোৰ ধুওঁ ছাগলীকেইটা বান্ধি দিলোঁ এতিয়া কাপোৰ ধুবলৈ আছে আৰু এতিয়া মই টাইমটো চাইছোঁ ইমান সময় চোৱা নাছিলোঁ 10টা বাজিলে অকণমান পিছত আনিবই লাগিব মানে 11টা বজাত ছুটি দিয়ে যিহেতু অকণমান পিছত তাইক আনিবলৈ যাম আৰু এইফালে কাপোৰখিনি ধুই দিওঁ ইহঁতক বান্ধি দিলোঁ ধুনীয়াকৈ খাই থাকক আৰু এয়া চাওক ইমান চাফা হৈছে বৰষুণ দিয়াৰ পিছত আৰু এতিয়া ঘাঁহবোৰ নতুনকৈ হ'ব সঁচাকৈ ছাগলী এতিয়া চিন্তা নাই আৰু ঘাঁহবোৰ হ'লে একদম ধুনীয়াকৈ খাব পাৰিব এইকেইদিন একদম ঘাঁহ নাছিলে একদম শুকাই গৈছিলগৈ বৰষুণ দিয়াৰ কাৰণে বহুত বেছি ভাল হ'ল কুৱাটো পানী আহিলে আৰু ঘাঁহো হ'ব এতিয়া ছাগলীৰ কাৰণে বহুত বেছি ভাল হ'ব তো ভগৱানক বহুত বহুত ধন্যবাদ আৰু বৰষুণটো সময়ত দিয়াৰ কাৰণে তো এতিয়া যাওঁ কাপোৰখিনি ধুওঁগৈ
কাম হৈ গ'ল মাইনাক আনিবলৈ যাওঁ মই আমলখি আনিছিলোঁ শনিবাৰে তাকে এটা খাইছোঁ আমলখি খাব লাগে বহুত ভাল না এটা কাম বন হ'ল যিহেতু এতিয়া মাইনাক আনিব যাওঁ দেখিলে না 1 ঘণ্টাত কিমানখিনি কৰিলোঁ সময় নুকুলায়ে গৈ যিমান কাম কৰিলোঁ ওলায়ে থাকে আহি কিনে আকৌ আঞ্জা বনাব আছে ভাতটো বনাই থৈছোঁ বাৰু ৰাতিপুৱাই সেইকাৰণে আঞ্জা বনাম এতিয়া গৈ আছোঁ ধুনুক ল'বলৈ এইটো স্কুল মাইনাৰ আহিয়ে পালোঁ কি কৰি আছে কৰিবানে তুমি কৰি যাবা দেই দুখ পাবা বাবা বাবা হৈ গ'ল ঘৰত যাব লাগে আহা প্ৰাৰ্থনা কৰিব লাগে আহা ধুনুক লৈ আহিলোঁ স্কুল ছুটি দিয়াৰ পিছত ঘৰত এয়া হাই কৈ দিয়া মা হাই কৈ দিয়া মন গ'লে কয় মন নগ'লে নকয় যিয়ে নহওক লৈ আহিলোঁ এতিয়া অকণমান ৰেষ্ট ল'ব লাগিব ভাগৰ লাগিছে একদম ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি মানে ইমান বেছি ভাগৰ লাগিছে এতিয়া ৰেষ্ট ল'ম আৰু আহি কেনে দেখিলোঁ এয়া বতাহতে কাপোৰ যোৱাকালি ধুই দিয়া উৰি আছে তলত এয়া ইমানবোৰ কাপোৰ চাওকচোন শুকাই নে নুশুকাই নাজানো শুকালেতো ভালেই হ'ব ছাগলীৰ কাৰণে পানী লৈ আনিছোঁ আজি পানীটোত একো নাই নহ'লে মই চব্জি তব্জি দিকে লৈ আনো এতিয়া পানীকে দিছোঁ যিহেতু ইমান গৰম পৰিছে এই বগীজনী খাবলৈ বৰ টান পায় সি পানী চানী ইমান নাখায় কুলিজনীয়ে খায় নে নাখায় খোৱাটো ডাঙৰ কথা নহয় বাৰু আনি দিছোঁ মই গৰমত আছে বুলিকে অকল পানী দিছোঁ যে খাবলৈ টান পালে দেখিছেনে এতিয়া মই অঞ্চল চঞ্চল কিবা দিব লাগিব মই এতিয়া লৈ যাওঁ পানীখিনি পেলাই নিদিওঁ পানীৰ ইমান অভাৱ যেনে তেনে কুৱাত পানী আহিছে সেইখিনি থৈ দিওঁ মই সঞ্জা কাটি কিনে পিছত দি দিম পানীখিনি নাখালে দেখিছেনে লৈ যাওঁ মই পেলাই নিদিওঁ এয়া লৈ লৈছোঁ পানীখিনি যোৱাকালিৰ হাঁহৰ মাংস অকণমান থৈ দিছিলোঁ মই এক্সট্ৰা কৰি কেনে তাৰমানে কি হ'ল ইমান ডাঙৰ হাঁহটো এদিনতে খাই খতম কৰিব নোৱাৰি সেইকাৰণে মই অকণমান থৈ দিছিলোঁ একদম অকণমান দেই তাকে মই এতিয়া বনাবলৈ ৰেডি কৰিছোঁ আৰু কেনেকৈ ৰেডি কৰিছোঁ তাকে মই আপোনালোকক এতিয়া দেখুৱাম আৰু এইখিনি মাংসকে বনাম বুলি ভাবিছোঁ বহুত দিনলৈকেতো থৈ দিব নোৱাৰি যোৱাকালিও খালোঁ আজিও ভাবিছোঁ দুপৰীয়া সাজত মাংসখিনিকে বনাই দিওঁ আৰু মানুহজন অহা নাই এতিয়াও মানুহজন অহাৰ আগে আগে ধুনীয়াকৈ বনাই লওঁ আৰু ধুনুটো টোপনি মাৰি আছে তো এতিয়া তেনেকৈ একো কাম নাই সেইকাৰণে মই ভাতটোতো আগতে বনাই থৈছোঁ এতিয়া মই সেইকাৰণে আঞ্জাটো বনাই থ'বলৈ ৰেডি কৰিছোঁ তো কেনেকৈ ৰেডি কৰিছোঁ তাকে মই দেখুৱাই আছোঁ আপোনালোকক যোৱাকালিৰে হাঁহৰ মাংস মই অকণমান ভাজিকৈ ওলাই থৈ দিছিলোঁ চাওকচোন যিহেতু ইমান ডাঙৰ হাঁহ এটা এদিনতে খাই শেষ কৰিব নোৱাৰি আৰু আমাৰ যিহেতু মানুহ ইমান নাই সেইকাৰণে আৰু এয়া পিঁয়াজ কাটি কিনে ৰেডি কৰি লৈছোঁ লগতে শুকান জলকীয়া আৰু তেজপাত লৈছোঁ চম্ভাৰ দিবলৈ ইফালে কোমোৰা আলু কাটি কিনে পূৰা ৰেডি কৰি লৈছোঁ এতিয়া বনাব লাগিব এয়া মাংসখিনি চাওকচোন ইমান ধুনীয়াকৈ থৈ দিছোঁ ভাজিকে তো আজি দুপৰীয়া তাকে মই বনাব ওলাইছোঁ ইফালে মাইনা টোপনি মাৰি আছে এয়া ধুনু টোপনি মাৰি আছে এতিয়া মই আঞ্জাখিনি বনাওগৈ ৰেডি কৰি লৈছোঁ গোটেইখিনি ধুনীয়াকৈ তাই শুই থকা সময়তে পুতুককৈ বনাই লওঁ নহ'লে আৰু উঠিলে বৰ দিগদাৰ কৰিব চাওক কি ধুনীয়া হৈছে দেখিছেনে তো ধনিয়া চনিয়া কাটি দিলোঁ এতিয়া হৈ গ'ল বাৰু নমাই দিম লাষ্ট ফিনিচিং আপোনালোকক দেখুৱাইছোঁ এতিয়া ভাত পানী খাম আৰু ধুনু টোপনিৰ পৰা উঠিলে মোৰ ইফালে ধুনীয়াকৈ আঞ্জা হৈ গ'ল আৰু মানুহজন আহি পোৱা নাই আহি আছে তেখেতে তো আহি পালে আৰু ধুনীয়াকৈ ভাতখিনি খাই কিনে আজৰি হ'ম দুপৰীয়া ভাত পানী খাই অকণমান আৰাম কৰিলোঁ অকণমান মানে
ধুনুকলৈকে টোপনি মাৰিলোঁ, যিহেতু তাই দুপৰীয়াই টোপনি মাৰিছিলে। তথাপি ময়ো অকণমান আৰাম কৰি ল'লোঁ। আৰু এতিয়া মই ছাগলী ল'ব আহিছোঁ। এয়া চাওকচোন জঁট লাগি আছে দেই, তাক খুলিব লাগিব। আৰু এইফালে আছে আমাৰ কলিজনী, ক'ত গ'লে এয়া ছাগলীকেইটা লৈ যাওঁ। আৰু যিয়ে নহওক দিনটো ভালে কুশলে গ'ল। আৰু এতিয়া ছাগলী তাগলী লৈ যাওঁ, আৰু অকণমান কাম আছে বাৰু মোৰ। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভাল পাব ভিডিঅ'টো চাই। যদি ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিকালি এইখিনিয়ে,